ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা। যোৰহাট মেডিকেল কলেজৰ উদ্বেগজনক তথ্য। ৰাজ্য চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবলৈ কঠোৰভাৱে আইন প্ৰণয়ন কৰিছে যদিও ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে বাল্য বিবাহৰ ঘটনা। উজনি অসমত চাহ জনগোষ্ঠী, জনজাতি আৰু অন্য বহু সম্প্ৰদায়ৰ মাজত এতিয়াও অব্যাহত আছে বাল্য বিবাহ। এনে ঘটনা সংঘটিত হৈছে মৰিয়নিত। এৱাৰনেছটো একচুৱেলি কি হয়, মানুহ এনেইতো আইনটো কঠোৰ আইন আছেই, চৰকাৰে কৰিছে। তেওঁ যে আহি আছে, মই ভাবোঁ কি এই এনেকুৱা যেতিয়া আপোনাৰ ধৰি লওক 18 বছৰ তলৰ এগৰাকী মহিলা যেতিয়া প্ৰেগনেণ্ট হয়, যিখিনি মই ক'লোঁ কমপ্লিকেশ্যন যিখিনি হয়, সেই বস্তুবিলাক তেখেতলোকে জানিব লাগিব, যাতে তেখেতলোকে অলপ ভয় এটা সোমাই যে এতিয়া এইটো হ'ব গ'লে মোৰ দিগদাৰ হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। সেই বস্তুটো জানিব লাগিব। আৰু সেইটো আমি তাৰ কাৰণে আমি এটা মানে অকল ইয়াত আহিলে যিটো অৱস্থাত আহে ডক্টৰে চিকিৎসা কৰিলে, কিন্তু আমি সোমাই যাব লাগিব ভিতৰত। আমি য'ৰ পৰা আহিছে তেনেকৈ গৈ তাত আমি বস্তুখিনি বুজাব লাগিব যে এইখিনি তুমি যদি এইটো টাইমত যদি বিয়া এনেকুৱা হয়, তোমাৰ হ'বলৈ হয়, তেতিয়াহ'লে দিগদাৰ আছে, যে তোমাৰ নিজৰ কাৰণেও দিগদাৰ হ'ব, হ'বলগীয়া বাচ্ছাটোৰ কাৰণেও দিগদাৰ হ'ব। আৰু দ্বিতীয় কথাটো এইটো কওঁ মই, আৰু কি হয় আপুনি চাব, আপোনাৰ যদি ঘূৰি লৈ যায় চাব যে এইবিলাক যিবিলাক মহিলা এনেকুৱা আহে, তেওঁলোকৰ শিক্ষাগত অৰ্হতা একদম কম থাকে। একচুৱেলি এডুকেশ্যনটো মেইন। আৰু এডুকেশ্যন আজিকালিতো চবেই মোবাইলত গুগল এইবিলাক চব চাব পাৰে ন। যেতিয়া বস্তুখিনি সজাগ হ'ব, জানিব, তেতিয়া তেওঁ কমপ্লিকেশ্যন এইটোতো হ'ব পাৰে, ভয় খাব। আৰু বাকী আৰু কিছুমান আছে, যেনেকৈ গৰ্ভনিৰোধ কৰিব কাৰণে যিবিলাক সেই মেথডবিলাক জানিব লাগিব। যদি এনেকুৱা কিবা এটা হয়, কেনেকৈ কি কৰিব লাগিব। কাৰণ টিনেজ প্ৰেগনেঞ্চিটো এটা বহুত ডেঞ্জাৰাছ হ'ব পাৰে পিছত, নিজৰ কাৰণেও আৰু হ'বলগীয়া শিশুৰ কাৰণেও। আৰু এজ এ হ'ল গোটেই আপোনাৰ সামাজিকভাৱে ঘৰৰ ওপৰতো এটা তেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে বুলি ভাবোঁ মই, পৰিয়ালটো যাৰ যেনেকুৱা হয়। আৰু দেখিব আপোনালোকে যেতিয়া এনেকুৱা যদি ওচৰৰ পৰ্যায়ে চাব, কোনোবা এখন গাঁৱত বা আমুকৰ ঘৰত এনেকুৱা এটা হৈছে, সোনকালে বিয়া পাতিছে, আপুনি দেখিব এনেকুৱা হ'ব পাৰে, নেক্সট দুই দেখিব এনেকুৱা হৈছে, এনেকুৱা এটা থাকে তাৰমানে। মৰিয়নি বুলি মই এতিয়া নক'বলৈ নাযাওঁ, কোনোবা এজেগাত আহিছে, যোৰহাট জিলাৰে বুলি মই গম পাইছোঁ, আহিছে, অলৰেডি ডেলিভাৰী হৈ গৈছে, বাচ্ছাটো অলপ সংকটজনক অৱস্থাত আছে, আইচিউত আছে। আৰু মাকৰো আপোনাৰ অলপ আছিলে ইছ্যু, প্ৰব্লেম আছিলে, প্ৰেছাৰ আছিলে, প্ৰেগনেঞ্চিত প্ৰেছাৰটো বহুত অলপ দিগদাৰ কৰিব পাৰে। এতিয়াও ভৰ্তি হৈ আছে, ডেলিভাৰী হৈ গ'ল। বৰ্তমান এগৰাকী অবিবাহিত কিশোৰীয়ে সন্তান জন্ম দি সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে JNCHত। ইফালে শিশুটিও আছে ICUত। আনহাতে চলিত বৰ্ষত বৰ্তমানলৈকে বাল্য বিবাহ সম্পন্ন হোৱা প্ৰায় 45-50 গৰাকী প্ৰসূতি ভৰ্তি হৈছে যোৰহাট মেডিকেল কলেজত। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। মই কৈছোঁ যিটো প্ৰেক্টিকেল আমি ইয়াত পাই আছোঁ, মই পাই আছোঁ মানে মোক আমাৰ সেই বিভাগৰ চিকিৎসকসকলে জনাইছে। এতিয়া আপোনাৰ যেতিয়া তেখেতলোকে কি কৰে, এতিয়া ধৰি লওক টিকেট বনাওঁতে এই বয়স এটা লিখাই দিয়ে, কিন্তু যেতিয়া আমি খোজোঁ তাৰ প্ৰমাণ, কিছুমানক দেখিলে লাগে নহয় যে সৰু হ'ব পাৰে, যে অকণমানটো এটা মানে কি এটা আইডিয়া পোৱা যায় যে তেখেতৰ বয়স 18 হয়তো কম হ'ব পাৰে। তেতিয়া আমি প্ৰুফবিলাক খোজোঁ, আধাৰ এড কৰোঁ, তেতিয়া তেখেতলোকে নাই বুলি কয়। তেনেকুৱা সেই বস্তুটো অকণমান চাব লাগিব। কিন্তু সেইটো আকৌ কিছুমানৰ থাকে, সেই বস্তুটো আমি এতিয়া সেইকাৰণে আমি কৰিছোঁ যে নাই পূৰা লাগিব, আধাৰ এনেকুৱা যদি দেখাব লাগিব। এইটো ইনষ্ট্ৰাকশ্যন দিয়া আছে যে আধাৰ চাবই লাগিব, মানে যিকোনো বয়স কিবা এটা এনেকুৱা যিবিলাক সন্দেহজনক, মানে বয়স লৈ যিটো সন্দেহ থাকে,